আজি অমিত শ্বাহৰ ভিডিঅ'টো চাই আছিলোঁ আকৌ লগতে ৰাহুল গান্ধীৰো এটা ভিডিঅ' চালোঁ নিউজ চেনেলত নিউজ 24ত যোৱাকালি অমিত শ্বাহে ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহে যোনটো ভাষণ দিছিলে ডক্টৰ বি.আৰ. আম্বেদকাৰৰ এগেইনষ্টত তেওঁ কৈছিলে যে আম্বেদকাৰ অকল আম্বেদকাৰ এওঁলোকৰ ফেশ্বন হৈ গ'ল। সপোনত যিমানবাৰ আম্বেদকাৰৰ নাম লয় ইমান সময় যদি ভগৱানৰ নাম ল'লে হয় তেতিয়াহ'লে হয়তো 7 জনমলৈকে স্বৰ্গত থাকিলে হয়। তাৰ প্ৰতিক্ৰিয়া হিচাপে বিৰোধী ভাৰতৰ ৰাজনৈতিক দলসমূহে বিভিন্ন সামাজিক মাধ্যম বিভিন্ন সংগঠন আৰু SC/ST সম্প্ৰদায়ৰ গোটেই ভাৰতবৰ্ষত প্ৰতিবাদ আৰম্ভ হ'ল। টুইটাৰত কোনোবাই লিখিলে, কোনোবাই ফেচবুকত, কোনোবাই হোৱাটছআপত, কোনোবাই ইউটিউবত, যিমান প্লেটফৰ্ম আছে ছ'চিয়েল নেটৱৰ্কৰ চব প্লেটফৰ্মত অমিত শ্বাহৰ বিৰুদ্ধে যোৱাকালিৰ পৰা চলি আছে। সংসদ ভৱনত প্ৰতিবাদ হৈছে, কংগ্ৰেছেও প্ৰতিবাদ কৰিছে। তাৰ মাজতে একচুৱেলি হ'ল কি, অমিত শ্বাহে ভাষণ দিওঁতে 16 ছেকেণ্ডৰ এটা ক্লিপ, প্ৰথম 16 ছেকেণ্ডত 7 বাৰ বি.আৰ. আম্বেদকাৰৰ নাম লয়। এইখিনি ক্লিপ বনাই ছ'চিয়েল মিডিয়াত দি দিলে, পিছৰখিনি কোনেও নাচালে। ঠিক যেনেদৰে BJP আৰ্টিছেলে ৰাহুল গান্ধীৰ আলুৰ পৰা সোণ বনোৱাৰ যোনটো বনাইছিলে সম্পূৰ্ণটো তেওঁ কৈছিলে, ৰাহুল গান্ধীয়ে কৈছিলে যে মোদীজীয়ে কয় মেচিনত আলু দিলে সোণ হৈ ওলাব। সেইখিনি কথা মোদীজীৰ নামটো হটাই দি মোদীৰ নামটো আঁতৰাই মেচিনত আলু দিলে সোণ হৈ ওলাব, এইখিনি BJP আৰ্টিছেলে প্ৰচাৰ কৰিলে। এই কথাটোৱে কয় নহয়, যি কৰিব সেয়া পাব, মানে নিন্দিলে পিন্ধিব লাগে। ছেম অমিত শ্বাহৰ ক্ষেত্ৰতো হ'ল। আজি BJPৰ সাংসদসকলে সংসদ ভৱনৰ ৰাস্তা যোনটো সোমোৱা প্ৰৱেশদ্বাৰ তাত বহি প্ৰতিবাদ কৰি আছিলে। ৰাহুল গান্ধী প্ৰমুখ্যে বিৰোধী নেতাসকল প্ৰৱেশ কৰাতে অলপ ঠেলা হেঁচা হয়। তাৰপিছত বোলে এজন MP পৰি গৈ আন এজন BJPৰ সাংসদৰ গাত পৰে, তেওঁ জখম পায়। চবতকৈ ইণ্টাৰেষ্টিং ঘটনা হ'ল BJPয়ে এক্সত লিখিছে হোম মিনিষ্টাৰে এই ভিডিঅ'টো আঁতৰাব লাগে অমিত শ্বাহৰ আৰু কেছ কৰিব। কংগ্ৰেছৰ মুখপাত্ৰ এগৰাকীয়ে কৈ আছিল এইখিনি আৰু নিজতো চাই আছিলোঁ। আচলতে হৈছে কি, আপোনালোকে যেনেকৈ শিকাব তেনেকৈতো শিকিব। আপোনালোকে IT চেল বনালে, IT চেল বনাই যিখিনি শিকালে পাব্লিকক, গোটেই ভাৰতবৰ্ষৰ মানুহে জানে, শিক্ষিত সমাজে জানে ক'ৰ বস্তু ক'ত লগাই এডিট কৰি বনাই দিয়ে। ঠিক সেইখিনি শিকি কংগ্ৰেছীসকলেও বা বিভিন্ন জনসাধাৰণেও সেইখিনি অমিত শ্বাহৰ বিৰুদ্ধে প্ৰচাৰ কৰি আছে। একচুৱেলি অমিত শ্বাহেতো এইটো এডিট কৰা ভিডিঅ' নহয়, তেওঁ 16 ছেকেণ্ডমান কৈছিলে আম্বেদকাৰৰ বিষয়ে। সেইখিনি পাৰ্লিয়ামেণ্ট টিভিত আছেই, কেমেৰাত বন্দী হৈছে, এইটো এডিটেড নহয়, এইখিনি সঁচা কথা। যি কি নহওক, আম্বেদকাৰটো দলিত সম্প্ৰদায়ৰ বাবে ভগৱান আছিলে, পিছপৰা মুঠতে ভাৰতবৰ্ষৰ সকলো নাগৰিকৰ বাবে ভগৱান স্বৰূপ আছিলে। গতিকে তেওঁক বাবা বুলি কোৱা হয়, ডক্টৰ বি.আৰ. আম্বেদকাৰ। যিয়েই নহওক, আজি এনেকুৱা লাগিছে যে ম'হৰ যুঁজ চাই আছোঁ আমি। ম'হৰ যুঁজত যেনেকৈ মানুহ উবৰি পৰে ঠিক তেনেকৈ আৰু এতিয়া ভাৰতৰ পাৰ্লিয়ামেণ্টতো নাবুদ নাচুৰত ঘটনা হোৱা দেখা পাইছোঁ। কি হয় পিছলৈ আৰু ইণ্টাৰেষ্টিং হ'ব, চাই থাকোঁ মনে মনে। আমি দৰ্শকৰ বাহিৰে আমিতো একো কৰিবই নোৱাৰোঁ, সাধাৰণ মানুহ। গতিকে চাই আছোঁ, সাধাৰণ মানুহ হিচাপে আপোনালোকৰ এই কথাখিনি জনালোঁ। আপোনালোকৰ প্ৰতিক্ৰিয়া কি জনাব পাৰে।